হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকক মই ইতিমধ্যে আগৰ ভিডিঅ'ত কৈছিলোঁ যে মৰিয়নিত আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব। তো আহিছিলে, তেখেতে বহুখিনি কথা কৈ গৈছে। আমাৰ নিযুক্তি প্ৰক্ৰিয়াৰ লগতে আমাৰ চাহ জনগোষ্ঠীৰ যিখিনি 3% ৰিজাৰ্ভেশ্যন আছিলে সেইখিনিৰ ওপৰতো বহুখিনি কথা কৈ গৈছে। তাৰ লগতে আৰু এটা কথা আমি ক'ব লাগিব যে DWEৰ আগৰ ভিডিঅ'ত যেতিয়া মই কৈছিলোঁ DWE আমাৰ যিখিনি উইড্ৰল ৰিকুৱেষ্ট দিছিলে, মানে যিখিনি আমাৰ হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী বা GT UP এইখিনি যিখিনি পাইছিলে সেইখিনি উইড্ৰ কৰিবৰ কাৰণে অপশ্যন দিছিলে নহয় জানো। চ' আগৰ ভিডিঅ'ত সেইখিনি মই কৈছিলোঁ যে এতিয়া আকৌ কি হ'ল, যোৱাকালি আৰু এক্সটেণ্ড কৰিছে 22 তাৰিখলৈকে। 22 তাৰিখে দিনৰ 10টা বজালৈকে এইটো এক্সটেণ্ড কৰি দিছে। গতিকে এতিয়াও যিসকল প্ৰাৰ্থীয়ে উইড্ৰ কৰা নিজৰ কেণ্ডিডেটছৰ, যিখিনি বেলেগ বেলেগ চাকৰি পাইছে, ADRE হওক বা GT বা UP তেনেকুৱা বিভিন্ন ধৰণৰ চাকৰি পাইছে, তো যোনে হাইষ্ট পষ্ট ৰাখি পেলাই বাকীখিনি পষ্ট এৰি দিবৰ কাৰণে DWE ইতিমধ্যে ৰিকুৱেষ্ট কৰিছে। মই আগৰ ভিডিঅ'টো কৈছোঁ, তো এতিয়া আকৌ পুনৰবাৰ কৈছোঁ 22 তাৰিখলৈকে এইটো এক্সটেণ্ড কৰিছে। গতিকে সকলোৱে এতিয়া গৈ পেলাই আপোনালোকে নিজৰ নিজৰ কেণ্ডিডেটৰখিনি উইড্ৰ কৰি দিয়ক, যোনে যোনে বেলেগ চাকৰি পাইছে। এতিয়া কথাটো হ'ল কি, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে সেই কথাখিনি আপোনালোকক কৈছোঁ। ইতিমধ্যে আপোনালোকে বিভিন্ন মিডিয়াৰ যোগেদি গম পাইছে, কিন্তু মই যিহেতু তাত সুশৰীৰ তাত উপস্থিত আছিলোঁ, গতিকে বহুখিনি কথা পিছতো মই লগ কৰি কিছুমান কথা সুধিছিলোঁ। তেতিয়া তেওঁ কৈছিলে যে মই তেতিয়া ক'লোঁ, ছাৰ বোলে আমাৰ মে' মাহৰ 10 তাৰিখৰ পৰা অক্টোবৰ 10, 25 আকৌ গৈ আমাৰ নৱেম্বৰ বুলি শুনি আছোঁ। কথাটো কিমান দূৰ সঁচা কিমান দূৰ মিছা। তেখেতে তেতিয়া ক'লে, মিটিঙতো ক'লে আৰু লগতে পিছতো ক'লে যে তোমালোকে চিন্তা কৰিব নালাগে, নৱেম্বৰ মাহৰ ভিতৰতে আমি নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিম। তাৰ লগে লগে আমি 4,500 পষ্টৰ কাৰণে কাম আমি খুব সোনকালে আমি আৰম্ভ কৰিম। ডিচেম্বৰৰ আগে আগে আমি গোটেইখিনি কাম 4,500 কাম আমি আৰম্ভ কৰি দিম বুলি ক'লে। আৰু লগতে আৰু এটা কথা কৈ থওঁ, যিখিনি আমাৰ ৰিজাৰ্ভেশ্যনৰ কথা আছিলে, চাহ জনগোষ্ঠীৰ ৰিজাৰ্ভেশ্যন আগতে আমাৰ 3rd গ্ৰেড 4th গ্ৰেডৰ কথা আছিলে, সেইখিনি এতিয়া 1st গ্ৰেড 2nd গ্ৰেডত নাছিলে আমাৰ। গতিকে সেইখিনিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 1st গ্ৰেড আৰু 2nd গ্ৰেডৰ ক্ষেত্ৰতো ৰিজাৰ্ভেশ্যনখিনি আমাৰ দিয়া যাব। তাৰ লগে লগে আৰু বহুতখিনি কথা কৈছে, যিখিনি মই এতিয়া কোৱাৰ প্ৰয়োজন বুলি নাভাবোঁ। এইখিনি যিহেতু শৈক্ষিকৰ লগত জড়িত নহয়, মই বিশেষকৈ শৈক্ষিকৰ লগতে ভিডিঅ'খিনি বনাওঁ। চ' এইখিনি মোৰ ক'বলগীয়া আছিলে। আৰু যদি কিবা থাকি গৈছে নিশ্চয় মই পৰৱৰ্তী সময়ত ভিডিঅ' আকাৰে বা কমেণ্ট আকাৰে জনাম। আৰু বহুতখিনিয়ে কমেণ্ট কৰি আছে এতিয়ালৈকে। গতিকে আপোনালোকক পুনৰবাৰ জনাইছোঁ যে কোনোবাই এতিয়াও যদি কৰা নাই, আপোনালোকে কাইণ্ডলি গৈ পেলাই পৰ্টেলত, যিটো মই স্ক্ৰীনশ্বট ইয়াত মই দি দিম, আপোনালোকে চাই পেলাই তাতে গৈ পেলাই বা লিংকটো মই তলৰ কমেণ্ট বক্সত দি দিম বা ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে লিংকটোত গৈ পেলাই আপোনালোকৰ কেণ্ডিডেটছৰখিনি উইড্ৰ কৰি দিব, যাতে ভৱিষ্যত প্ৰজন্ম আমাৰ পিছৰ যিখিনি পোৱা নাই এতিয়াও চাকৰি, তেওঁলোকৰ যাতে চাকৰিখিনি পাই যায়, সকলোৱে চাকৰি পাই যাওক, নিজৰ মুখৰ হাঁহি বিৰিঙক, সেইখিনি ভাবি পেলাই মই এইখিনি কথা কৈছোঁ। গতিকে মোৰ ক'বলৈ এইখিনি ইমানতে সমাপ্ত কৰি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ। জয় অসম।